এখন জৰাজীৰ্ণ কাঠৰ দলঙক কেন্দ্ৰ কৰি গোসাইগাঁৱত স্কুলীয়া ছাত্ৰ ছাত্ৰীৰ তীব্ৰ প্ৰতিবাদ। ৩ নং শ্ৰীৰামপুৰ পৰিষদীয় সমষ্টিৰ গোসাইগাঁও ভোমোৰা বিলত কাঠৰ দলং নিৰ্মাণ কৰি দিয়াৰ বাবে স্কুলীয়া ছাত্ৰ ছাত্ৰী তথা দল সংগঠনৰ তীব্ৰ প্ৰতিবাদ। শ্ৰীৰামপুৰ পৰিষদীয় সমষ্টিৰ ভোমোৰা বিল গাঁৱত এখন জৰাজীৰ্ণ কাঠৰ দলংখনে উদঙাইছে BTRৰ উন্নয়নৰ ফোঁপোলা স্বৰূপ। এখন জৰাজীৰ্ণ কাঠৰ দলঙে বিপদ সংকুলৰ বাবে পাৰাম্পৰ হ'ব লগা হৈছে ছাত্ৰ ছাত্ৰী তথা স্থানীয় ৰাইজ। গোসাইগাঁও মহকুমাৰ অন্তৰ্গত ভোমোৰাবিল গাঁৱত থকা কাঠৰ দলংখন BPFৰ আমোলৰ পৰা বৰ্তমান UPPL চৰকাৰ দিনতো জৰাজীৰ্ণ অৱস্থাত পৰি আছে। কোনো চৰকাৰেও গুৰুত্ব সহকাৰে লোৱা নাই বুলি অভিযোগ স্থানীয় ৰাইজ তথা দল সংগঠনৰ। দলখনৰ জৰাজীৰ্ণ অৱস্থাৰ বাবে গাঁওখনে বহুদিনৰ পৰাই আপতকালীন সেৱাৰ পৰা বঞ্চিত হ'ব লগা হৈছে। এখন এম্বুলেন্স আহিবলৈ হ'লে নাই কোনো ভাল বাট পথৰ সুচল ব্যৱস্থা। উপায়ন্তৰ হৈ গাঁৱৰ ৰাইজ, ছাত্ৰ ছাত্ৰী আৰু দল সংগঠনে মিলি প্ৰতিবাদ সাব্যস্ত কৰে। এটা প্ৰশ্ন হৈছে, কিমান দিন এনেকৈ জীয়াটোত ভুগিব লাগিব ৰাইজ? বিভাগীয় কৰ্তৃপক্ষ আৰু স্থানীয় জনপ্ৰতিনিধি কাণসাৰ লাভ কৰিবনে? সেয়া মাথো সময়ৰ অপেক্ষা। কোকৰাঝাৰ জিলাৰ গোসাইগাঁৱৰ পৰা আজিজুল হকৰ ৰিপৰ্ট, নিভাজ অসম লাইভ। এই ব্ৰিজখনৰ অৱস্থা বহুত দিনৰ পৰা আমালোকে জন্ম হোৱাৰ পিছৰ পৰা যেতিয়া BPF চৰকাৰ আছিলে তেতিয়াৰ পৰা আমি চাই আছো। আমাৰ ৩ নং শ্ৰীৰামপুৰ সমষ্টিৰ অন্তৰ্গত 3টা কাঠৰ দলং আছে। বিশেষকৈ 1 নম্বৰ ভোমোৰাবিলত এটা আছে, আবার 2 নম্বৰ ভোমোৰাবিলত আছে, আৰু এটা হ'ল 1 নম্বৰ চেৰপাংগুৰি। এইবিলাক কাম কাজটো এতিয়ালৈকে হোৱা নাই। 17 বছৰ BPF ৰাজত্ব কৰি গ'ল। তেওঁলোকে প্ৰতিশ্ৰুতি দিছিলে যে তেওঁলোকক পকাকৰণ কৰিব, সেইবিলাক গুচি গ'ল। BPF কাৰ্যকাল গুচি গ'ল। তাৰপিছত আহিলে আমাৰ UPPL চৰকাৰ, তেওঁ কৈছিলে ছুইজাৰলেণ্ড বনাব। ছুইজাৰলেণ্ড বনোৱাটো দূৰৰ কথা, এতিয়া আমি বেলেগ ছুইজাৰলেণ্ড চাই আছো। তো আমি এই সন্দৰ্ভত এটা কথা ক'ব খুজি আছো যে আমালোকে মাইনৰিটি হোৱাটো কি পাপ নেকি? যদি পাপ হয়, ইলেকশ্যনৰ সময়ত আমালোকৰ ওচৰত কিয় আহে আপোনালোকে ভোট চাবৰ কাৰণে? আৰু যদি পাপ নহয় তেতিয়াহ'লে ডেভেলপ নহয় কিয়? সেইটো আমাৰ পোনপটীয়া প্ৰশ্ন প্ৰমোদ বড়ো চৰকাৰ, লগতে আমাৰ হাগ্ৰামা চৰকাৰক। তো আমি এইখিনিতে আমি ক'ব খুজি আছো, আমি যিবিলাক আমাৰ 3 নং শ্ৰীৰামপুৰ সমষ্টিৰ কাঠৰ দলং আছে 3টা, এই BTC সমগত নিৰ্বাচনৰ আগত কাঠৰ ব্ৰিজখন পকাকৰণ কৰিব লাগে, সেইটো আমি আমচুৰ ফালৰ পৰা দাবী জনাইছো। যোৱাকালি হিমন্ত বিশ্ব শৰ্মা গোসাইগাঁৱত আহিছিল, আপোনালোকে গুৰুত্ব নিদিলে? যোৱাকালি হিমন্ত বিশ্ব শৰ্মা CM আহিছিল গোসাইগাঁৱত, এইফালে ভিজিট কৰা নাই বা তেওঁৰ যিসকল কৰ্মকৰ্তা আছে আঙুলিয়াই নিদিয়ে নেকি? অহা নাই মানে CMৰ প্ৰগ্ৰামটো হৈছিল গুৱাহাটীত, তেওঁলোকে ইয়াতে অহা নাই। এই ইলেকশ্যনৰ আগমুহূৰ্তত আৰু নাহিব চাগে। আৰু আপোনালোকে প্ৰতিশ্ৰুতি দিছিলে কিছুমান ব্ৰিজ বনোৱাৰ কাৰণে, এইখনো পৰে নেকি? আমাৰ 2020 যেটো MCLA ইলেকশ্যন হ'ল, তেতিয়া আমাৰ কংগ্ৰেছৰ পৰা EDFৰ পৰা প্ৰাৰ্থী আছিলে মিষ্টাৰ সজল কুমাৰ সিং ডাঙৰীয়া। তেওঁ প্ৰতিশ্ৰুতি দিছিলে, জিকাৰ পিছতে ৰাতাৰাতি তেওঁ হেমন্তৰ লগত গুচি গ'ল যে মই প্ৰতিশ্ৰুতি দিছোঁ আমাৰ ভোমোৰাবিল অঞ্চলৰ এৰিয়াত যিবিলাক কাঠৰ দলং আছে তেওঁ পকাকৰণ কৰিব। তেওঁ প্ৰতিশ্ৰুতি দি কিনে BJPত যোগদান কৰিছিলে। তো আমি ধন্যবাদ জ্ঞাপন কৰিছিলোঁ সেইটো সন্দৰ্ভত। কিন্তু তেওঁ প্ৰতিশ্ৰুতি দিয়াৰ পিছতো তেওঁ ব্যৰ্থ হ'ল। কাৰণ আমি ব্যৰ্থ বুলি কম, কাৰণ 3টাৰ ভিতৰত এটা কামো হোৱা নাই। এতিয়া চাবলৈ আহেনে নাই? চাবলৈতো এতিয়া আমিতো 6 মাহৰ পৰাতো সজল সিঙতো আমাৰ 3 নং শ্ৰীৰামপুৰ সমষ্টিত দেখাই নাপাওঁ। তেওঁ গুৱাহাটীতে প্ৰগ্ৰাম কৰি থাকে। মই শুনি আছো যে গুৱাহাটী বোলে তেওঁ MCLA খেলিব বুলি। শ্ৰীৰামপুৰৰ পাৰিষদটো বৰ্তমান হৈ আছে, পাৰিষদটো তেওঁ আছে ৰানিঙত, সেইটো ৰাইজেও গম পায়, আমিও গম পাওঁ, কিন্তু তেওঁ নাহে। তো সেইখিনিতে আমি বুজিব লগা আছে যে তেওঁ ইয়াতে নেখেলে। দায়িত্ব বাদ দিয়া প্ৰচাৰত ব্যস্ত আছে। হয়, সেইখিনি মই ক'ব বিচাৰিছো যে তেওঁ এতিয়া আমাৰ 3 নং শ্ৰীৰামপুৰ সমষ্টিৰ মালিক হোৱা সত্ত্বেও তেওঁ গুমাক লৈ কেনে ব্যস্ত আছে। কিমানখন গাঁৱৰ বাসিন্দাই এইফালে অহা যোৱা কৰে? এইটো গাঁৱতো সেইটো দূৰ কথা, আপুনি পিছত ক'ব। কিন্তু সেইটো বিশেষকৈ আমি ক'ব খুজি আছো, এইটো ব্ৰিজৰ অন্তৰ্গত আমাৰ ভোমোৰাবিল হাইস্কুল আছে, ME স্কুল আছে, লগতে আমাৰ শংকৰ আজান আছে। স্কুলটো হ'ল মেইন। আমাৰ আমচুৰ শ্লোগান হৈছে ঘৰে ঘৰে শিক্ষা তেতিয়াহে ৰক্ষা। তো শিক্ষাৰ ওপৰত যদি গুৰুত্ব নিদিওঁ তো কেতিয়াও জাতিটো আগবাঢ়ি যাব নোৱাৰে। তো সেয়েহে আমি BTC চৰকাৰ তথা অসম চৰকাৰৰ এটা বস্তু আহ্বান কৰি আছো যে সমগ্ৰ BTC নিৰ্বাচনৰ আগত আমাৰ এইটো যিটো 1 নং চেৰপাংগুৰি
কাঠৰ দলং আছে সেইখিনি পকাকৰণ কৰিব লাগে সেইটোতে বহুত ষ্টুডেণ্ট অহা যোৱা কৰি থাকে এই কেইদিনমান আগতে এটা ষ্টুডেণ্ট ব্ৰিজৰ পৰা পৰি কিনে হাত ভাঙিছে কোনখন স্কুলৰ পৰা আমালোকে ভোমৰাবিল হাই স্কুলৰ পৰা কৈ আছো কি হৈছে সমস্যা? তো এইখন ভোমৰাবিল গাঁৱৰ ব্ৰিজখন বহু আগৰে পৰা ভাঙি গৈ আছিল কিন্তু এইবাৰ বহুত বেয়া হৈ গৈছে তো বাৰিষা কালত বহুত পানী হৈছে আৰু এই পানীৰ কাৰণে আমালোকে ভয় খাই আছো আৰু কেইবাজন ছাত্ৰও পৰি গৈছে তো ইয়াৰ আগতে আমালোকৰ MCLক অনুৰোধ জনাইছিলো কিন্তু এই MCL আমাৰ কথাত কাণ হাৰি দিয়া নাই তো এইবাৰ যদি আমাৰ MCL কাণ হাৰি নিদিয়ে তেনেহলে কিন্তু আমালোকে ছাত্ৰসকল প্ৰতিবাদত নামিম বুলি মই কৈছো কোন MCL ৰ নাম কি? তো আমাৰ MCL সজল সিংহক মই অনুৰোধ জনাইছো